এতিয়া আগত আমাৰ কেশৱ মহন্ত ছাৰ আছিলে। আমি কেশৱ মহন্ত ছাৰৰ MLA যেতিয়াৰ পৰা মানে কেশৱ ছাৰ MLA উঠিছিলে, মই নিবাস দাস হয়, তেতিয়াৰ পৰা মই ফাৰ্ষ্টৰ MLA যেতিয়া কেশৱ ছাৰ উঠিছিলে তেতিয়া মই চাইকেল লৈ আমি কেনভাছ কৰিছোঁ। তেতিয়াৰ পৰা আমাৰ কেশৱ ছাৰক আমি জিকাইছোঁ। তেতিয়াৰ পৰা আমাৰ AGP চৰকাৰ আমাক AGP পৰা আমি আছোঁ। আমাৰ গোটেই মিছামুখটো AGP আছে। মাজে মাজে আছে কোনোবা কোনোবা কংগ্ৰেছ, সেইবিলাকৰ কাম নাই। আমাৰ যোনটো বৰ্তমান চৰকাৰ, বিজেপি চৰকাৰ বহুত ভাল কাম কৰি আছে। এইটো কাৰণে যথেষ্ট ধন্যবাদ। ভাল লাগে, তেনেকুৱা আৰু আগবাঢ়ি যাব লাগে কামটো, এইটোকে আমি বিচাৰোঁ। 2026 নিৰ্বাচন পালেহি। আপুনি অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰিব বা মুখ্যমন্ত্ৰী কাক বিচাৰিব? মইতো ডেফিনেটলি বিজেপি চৰকাৰকে বিচাৰিম আৰু আমাৰ মামাকেই বিচাৰিম মুখ্যমন্ত্ৰী হিচাপে। সন্তুষ্ট। ভালে কাম কৰিছে, যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে বহুত ভাল কৰিছে। আৰু যেনেকৈ স্বচ্ছৰ তাৰে চাকৰি বাকৰিবিলাক দি আছে দুখীয়া মানুহবিলাকৰ, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু এইবাৰতো আমাৰ বিজেপি চৰকাৰে যাব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? হিমন্ত বিশ্ব শৰ্মা, তেওঁ উপযুক্ত প্ৰাৰ্থী। 2026 তেখেতে তেখেতে আহিব।